আপোনালোকে চাই আছে ৱেলেছ অসম। নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোৰ কাৰণে ফেচবুক লাইভ যোগে এটা সুখবৰ দিছে আৰু সেই সুখবৰটোৰ বিষয়ে আপোনালোক সকলোকে জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। মুখ্যমন্ত্ৰী মহোদয় এটা ফেচবুক পোষ্ট কৰিছিল আৰু সেই ফেচবুক পোষ্টটো আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিছে যে অসমত যি আধাৰ কাৰ্ড মানুহে বনাই আছিল সেই আধাৰ কাৰ্ড লৈ পেলাই কিছুমান গুৰুত্বপূৰ্ণ আপডেট দিয়া হৈছে যে 18 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে আধাৰ কাৰ্ড বনাবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ বাধা নাই। ইয়াৰ ওপৰৰ যিবিলাক ব্যক্তি আছে তেওঁলোকে আধাৰ কাৰ্ড বনাব নোৱাৰিব। কিছুমান ক্ষেত্ৰত ৰিলেক্সেশ্যন দিছে SC বা ST তেওঁলোকৰ ক্ষেত্ৰত, আৰু বাকী আদাৰ্ছ কেটাগৰীৰ ক্ষেত্ৰত যদি তেওঁলোকৰ আধাৰ কাৰ্ড নাই তেনেতে তেওঁলোকে জিলা আয়ুক্তৰ ফালৰ পৰা চৰকাৰৰ ওচৰত ৰিকমেণ্ডেশ্যন দি পেলাই বা অনুৰোধ জনাই পেলাই তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব। বৰ্তমান সেইটো বন্ধ কৰি দিয়া হৈছে আৰু সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে নিজে ফেচবুক পেজত তেওঁ এই বিষয়ে জনাইছে আৰু আপোনালোক সকলোকে এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। আৰু স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে সেই যিটো খবৰ, সেই খবৰৰ আপডেটখিনি আপোনালোক সকলোকে দেখুৱাইছো। মুখ্যমন্ত্ৰী মহোদয় যিটো ফেচবুকত পোষ্ট কৰিছিল আৰু আপোনালোক সকলোৱে চাইছে। গতিকে আধাৰ কাৰ্ড অলমষ্ট প্ৰায় সকলো মানুহৰ হৈ গৈছে। যিবিলাক বিদেশী যিবিলাক মানুহ আছে তেওঁলোকে যাতে আধাৰ কাৰ্ড বনাব নোৱাৰে, সেই যিটো বনাব নোৱাৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে বা অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপোনালোক সকলোকে এই ভিডিঅ'ৰ মাধ্যমেদি মই জনালো। ধন্যবাদ।